নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছো APSCৰ ফালৰ পৰা মুকলি কৰা আসাম হোম গাৰ্ডৰ ভেকেন্সিসমূহৰ বিষয়ে। কেনে ধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই সমূহৰ বাবে আপোনালোকৰ বয়সসীমা কিমান বিচাৰিছে, কি ডকুমেন্টছ লাগিব, কেনে ধৰণে আপোনালোকে ইয়াতে সিলেক্ট হ'ব পাৰিব, এক্সাম দিব লাগিবলৈ নালাগে, সকলোখিনি ডিটেইলছ আমি এই ৰিক্ৰুটমেন্টৰ বিষয়ে আলোচনা কৰিছো এই ভিডিঅ'টোতে। ভিডিঅ'টো শেষলৈকে চাই থাকক। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে, আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে। 8 মে'ৰ পৰা এপ্লাই ইয়াৰ ষ্টাৰ্ট হৈ গৈছে। 6 জুন পৰ্যন্ত ইয়াৰ এপ্লাই চলি থাকিব। যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে, সকলোৱে এপ্লাই কৰিব পাৰিব। হোম গাৰ্ডৰ ভেকেন্সি হয়। যদি আপোনালোকে এটা জবৰ বাবে অপেক্ষা কৰি আছিল, খুবেই এটা ভাল আপোনালোকৰ বাবে সুবিধা মুকলি হৈছে। কেনে ধৰণৰ পদ মুকলি হৈছে, চেলাৰী কিমান হ'ব আপোনালোকৰ, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আমাৰ চেনেলটোত যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। যদি আপোনালোক এজন জব আগ্ৰহী হয় বা এটা জবৰ বাবে আপোনালোকে অপেক্ষা কৰি আছে, তেনেহ'লে আপোনালোকৰ বাবে খুবেই এটা ভাল প্লেটফৰ্ম হয়। আপোনালোকে সদায় এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। কেনে ধৰণৰ পদ মুকলি হৈছে সেইখিনি আমি আলোচনা কৰিম। অৰ্গেনাইজেশ্যন হৈছে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন বা APSCৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। আৰু ডিপাৰ্টমেণ্ট হৈছে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, মানে দুইটা ডিপাৰ্টমেণ্ট লগ লাগি পদখিনি মুকলি কৰিছে। আৰু পোষ্টৰ নেম হৈছে ক্লাছ 1 জুনিয়ৰ গ্ৰেড হোম গাৰ্ডছৰ বাবে ভেকেন্সি মুকলি হৈছে। টোটেল পোষ্ট আছে ইয়াতে 22টা পোষ্টৰ বাবে ইয়াতে অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে আজিৰ পৰা। জব টাইপটো হৈছে আসাম গভৰ্ণমেণ্ট জব হয়। আৰু এপ্লিকেশ্যন মোডটো থাকিব অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে 8 মে'ৰ পৰা এপ্লাই কৰিব পাৰিব সকলোৱে। আৰু এপ্লাই ষ্টাৰ্টিং ডেটটো ইয়াতে দিয়া হৈছে 8/5/2026 বা 8 মে'ৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে। আৰু লাষ্ট ডেটটো হৈছে জুনৰ 7 তাৰিখ পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। এই পদসমূহৰ বাবে আপোনালোকে কেনেধৰণৰ চেলাৰী লাভ কৰিব পাৰিব সেইখিনি দিয়া হৈছে। আপোনালোকে 22,000ৰ পৰা 97,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। 22,000 আপোনালোকে বেছিক পে লাভ কৰিব পাৰিব। আৰু গ্ৰেড পেটো ইয়াতে দিয়া হৈছে 11,800, 11,800কৈ আপোনালোকে গ্ৰেড পে এটা লাভ কৰিব পাৰিব। খুবেই এটা ভাল চেলাৰী হ'বগৈ আপোনালোকৰ। বেছিক চেলাৰী আৰু আপোনালোকৰ গ্ৰেড পে যোগ কৰি আপোনালোকৰ ভাল এটা চেলাৰী লাভ কৰিব পাৰিব। আৰু জব লোকেশ্যনটো হৈছে আসামতে আপোনালোকে জবখিনি কৰিব পাৰিব, যিহেতু আসাম গভৰ্ণমেণ্ট জব হয়। আৰু এই পদসমূহৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন কেনেধৰণৰ বিচাৰিছে সেইখিনি দিয়া হৈছে। আপোনালোকে যদি যিকোনো ডিচিপ্লিনত বা যিকোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে গ্ৰেজুৱেট ষ্টুডেণ্টসকলে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেইবাটাও ষ্টেজত অনুষ্ঠিত হ'ব। প্ৰথমতে আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব। আৰু তাৰ পাছতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ইণ্টাৰভিউ তেনেদৰে আপোনালোকক চিলেক্ট কৰা হ'ব। ইয়াতে যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, তাতে আপোনালোকৰ হাইটৰ ৰিকুৱাৰমেণ্টখিনি দিয়া হৈছে। জেনেৰেল, OBC আৰু SCৰ বাবে যিখিনি মেল হয় তেওঁলোকে 5 ফুট 4 ইঞ্চিকৈ বা 165 চেণ্টিমিটাৰ হাইট হ'ব লাগিব। ফিমেলৰ বাবে 5 ফুট 1 ইঞ্চি বা 157 চেণ্টিমিটাৰ হ'লে ফিমেলসকলে এলিজিবল হ'ব। আৰু ST, P আৰু ST, Hৰ বাবে মেইলসকলৰ বাবে 5 ফুট 3 ইঞ্চি বা 162 চেণ্টিমিটাৰ হাইট হ'ব লাগিব। আৰু ফিমেলৰ বাবে 5 ফুট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব বা 152.40 চেণ্টিমিটাৰ হ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু চেষ্টৰ ৰিকুৱাৰমেণ্টৰ কথা দিয়া হৈছে। জেনেৰেল, OBC আৰু SC আৰু ST, Pৰ বাবে নৰ্মেল আপোনালোকৰ 80 চেণ্টিমিটাৰ বিচাৰিছে আৰু এক্সপানশ্যনটো 5 চেণ্টিমিটাৰ আপোনালোকে এক্সপানশ্যন কৰিব লাগিব। আৰু ST, Hৰ বাবে 78 চেণ্টিমিটাৰ হ'লে আপোনালোকে পাৰিব। আৰু তাতো 5 চেণ্টিমিটাৰ আপোনালোকৰ এক্সপানশ্যন বা ফুলাব লাগিব। ৱেটৰ কথা দিয়া হৈছে। আপোনালোকে হাইটৰ অনুসৰি আপোনালোকৰ ৱেটটো থাকিব লাগিব। আৰু এই পদসমূহৰ বাবে আপোনালোকৰ এজ লিমিটখিনি দিয়া হৈছে 21ৰ পৰা 38 ইয়াৰ্ছলৈকে জেনেৰেল কেটেগৰী কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু এজৰ ৰিলেক্সেশ্যনো আপোনালোকে লাভ কৰিব পাৰিব যিখিনি ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট আছে। OBC সকলে 3 বছৰকৈ ৰিলেক্সেশ্যন বা তেওঁলোকে
41লৈকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি SC ST আছে তেওঁলোকে 5 ইয়াৰ্ছকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব তেওঁলোকে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে এটা এপ্লিকেশ্যন ফিজো দিব লাগিব যিখিনি জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকে তেওঁলোকে 297 টকা 20 পইচাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু OBC MOBC সকলে 197 টকা 20 পইচাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু SC ST BPL আৰু PWD আৰু কিন্তু ইয়াতে PWD যিখিনি কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব বুলি দিয়া হৈছে যিহেতু ইয়াতে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ কথাও দিয়া হৈছে সেইবাবে যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে এলিজিবল নহ'ব বা তেওঁলোকক এপ্লাই কৰিবলৈ ইয়াতে সুবিধা দিয়া নাই SC ST আৰু BPLৰ বাবে 47.20 টকাকৈ আপোনালোকে ইয়াতে পে' কৰিব লাগিব সিলেকশন প্ৰসেছৰ কথা পুনৰ দিয়া হৈছে ৰিটেন এক্সামিনেশ্যন হ'ব প্ৰথমতে তাৰপিছত ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট বা PST ফিজিক্যাল এফিচিয়েন্সি টেষ্ট বা PET হ'ব আৰু মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো আপোনালোকৰ ইয়াতে হ'ব আৰু তাৰ পাছতে ইণ্টাৰভিউ আৰু বা পাৰ্চনেলিটি টেষ্ট ইয়াতে হ'ব যেটো ৰিটেন এক্সামিনেশ্যন হ'ব তাতে পেপাৰ 1 আৰু পেপাৰ 2 থাকিব দুখন পেপাৰ আপোনালোকে এক্সাম দিব লাগিব পেপাৰ 1 থাকিব জেনেৰেল এবিলিটি এণ্ড ইন্টেলিজেন্স টেষ্টৰ ওপৰত আপোনালোকৰ ফাৰ্স্ট পেপাৰখন থাকিব তাতে থাকিব 200 মাৰ্কস 200 মাৰ্কৰ এটা এক্সাম অনুষ্ঠিত হ'ব তাতে আপোনালোকে অবজেক্টিভ টাইপ কোৱেশ্চন আনসাৰ কৰিব লাগিব আৰু পেপাৰ 2 খনত থাকিব জেনেৰেল ষ্টাডিজ এছে এণ্ড কম্প্ৰিহেনশন তাতে আপোনালোকে জেনেৰেল ষ্টাডিজ থাকিব এছেও তাতে ৰাইটিং কৰিব লাগিব আৰু কম্প্ৰিহেনশন থাকিব ইংলিছৰ যেটো কম্প্ৰিহেনশন হয় তাতে আপোনালোকে সেই পেপাৰখনটো 200 মাৰ্কস থাকিব আৰু তাতে সাবজেক্টিভ থাকিব তাতে আপোনালোকে অবজেক্টিভ টাইপ কোৱেশ্চন নাপাব তাতে আপোনালোকে ৰাইটিং কৰিব লাগিব পেপাৰ 1ৰ ডিটেইলছখিনি দিয়া হৈছে ইয়াতে টপিকস যিখিনি আছে জেনেৰেল মেণ্টেল এবিলিটি জেনেৰেল সায়েন্স কাৰেন্ট এফেয়াৰ্স ইণ্ডিয়ান পলিটি ইণ্ডিয়ান ইকোনমি হিষ্ট্ৰী অফ ইণ্ডিয়া ইণ্ডিয়ান এণ্ড ওয়াৰ্ল্ড জিওগ্ৰাফি যিখন ফাৰ্স্ট পেপাৰ হয় এইকেইটা টপিক তাতে কভাৰ কৰিব আৰু যিখন সেকেন্ড পেপাৰ আছে সেইখনত আপোনালোকৰ পাৰ্ট A আৰু পাৰ্ট B থাকিব যেটো পাৰ্ট A থাকিব তাতে 80 মাৰ্কস থাকিব এছে ৰাইটিং কৰিব লাগিব টপিকসখিনি দিয়া হৈছে ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল জিওগ্ৰাফি ইকোনমি পলিটি হিউম্যান ৰাইটস সিকিউৰিটি ইস্যুস এনালিটিক্যাল এবিলিটি এনে ধৰণৰ আপোনালোকৰ টপিকস ইয়াতে কভাৰ হ'ব তাৰপিছত পাৰ্ট B যেটো আছে তাতে ইংলিশ ল্যাঙ্গুৱেজ এণ্ড কমিউনিকেশ্যন স্কিলছৰ ওপৰত 120 মাৰ্কস থাকিব তাতে টপিক কভাৰ কৰিব কম্প্ৰিহেনশন প্ৰেচিজ ৰাইটিং গ্ৰামাৰ কাউন্টাৰ আৰ্গুমেন্টস ল্যাঙ্গুৱেজ স্কিলছ সেকেন্ড পেপাৰ যেটো পাৰ্ট B আছিল তাতে এনে ধৰণৰ টপিক কভাৰ কৰিব আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ কথা দিয়া হৈছে সকলোখিনি আমি আলোচনা কৰি আহিছো আগত ইয়াৰ পাছতে আপোনালোকৰ ইন্টাৰভিউ বা পাৰ্চনেলিটি টেষ্টৰ বাবে তাতে থাকিব আপোনালোকৰ 50 মাৰ্কস তাৰ পাছতে আপোনালোকক মেডিকেল টেষ্টৰ পাছতে ফাইনেল মেৰিট লিষ্ট যিখন আছে সেইখন আপোনালোকৰ পাবলিশ হ'ব তাতে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন মাৰ্কস আৰু ইন্টাৰভিউ মাৰ্কস তাতে জড়িত থাকিব ইন্টাৰভিউ আৰু ৰিটেন এক্সামিনেশ্যনৰ মাৰ্কস বেছ কৰি আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট পাবলিশ হ'ব তেনেদৰে আপোনালোকে সিলেক্ট হ'ব পাৰিব আৰু ইয়া যে এক্সাম চেণ্টাৰখিনি অসমৰ ক'ত ক'ত আছে সেইখিনি দিয়া হৈছে কোনটো জুনত কোনকেইটা ডিস্ট্ৰিক্ট কভাৰ কৰিব সেইখিনিও দিয়া হৈছে শিলচৰ জুনত আপোনালোকৰ হাইলাকান্দি শ্ৰীভূমি এণ্ড কাছাৰ ডিস্ট্ৰিক্ট কভাৰ কৰিব যোৰহাটৰ যেটো জোন আছে তাতে গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ এণ্ড তিনচুকীয়া এইকেইটা ডিস্ট্ৰিক্ট কভাৰ হ'ব আৰু নগাঁও যেটো জোন আছে তাতে ডিমা হাছাও হুজাই নগাঁও মৰিগাঁও কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং ডিস্ট্ৰিক্ট কেইটা কভাৰ হ'ব আৰু তেজপুৰত বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ এণ্ড ওদালগুৰি ডিস্ট্ৰিক্ট কভাৰ হ'ব আৰু কোকৰাঝাৰৰ জোনত বঙাইগাঁও চিৰাং ধুবৰী গোৱালপাৰা কোকৰাঝাৰ এণ্ড সাউথ সালমাৰা ইয়াতে কভাৰ হ'ব আৰু গুৱাহাটীৰ যেটো জোন আছে তাতে বৰপেটা বাক্সা কামৰূপ মেট্ৰ নলবাৰী দৰং বজালি এণ্ড তামুলপুৰ এইকেইটা ডিস্ট্ৰিক্ট এনেদৰে আপোনালোকৰ যোনটো জোনতে আপোনালোকৰ সুবিধা হয় যোনটো ডিস্ট্ৰিক্টত পৰা আপুনি বিলং কৰে হেতু জোনতে আপোনালোকে ইয়াতে এক্সাম চেণ্টাৰ পৰিব আপোনালোকে কেনেদৰে এক্সাম দিব লাগিব আৰু ইয়াতে হাউ টু এপ্লাই ফৰ APSC ৰিক্ৰুটমেন্ট 2026 আপোনালোকে এই ৰিক্ৰুটমেন্টৰ বাবে কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে যেহেতু 8 মেৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আপোনালোকে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব যদি নিজৰ মোবাইলতে বা নিজৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকে
প্ৰথমতে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে ভিজিট কৰিব লাগিব আৰু তাতে আপোনালোকে তেনেদৰে সকলোখিনি যদি প্ৰচেছ জানে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব নিজৰ মোবাইলতে আৰু যদি আমাৰ থ্ৰুৱেদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে বা কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত আমাৰ যিটো হোৱাটছএপ নাম্বাৰ থাকিব তাতে আপোনালোকে মেছেজ কৰিলে আমাক পাব আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আমাক সেন্ড কৰিলে আমি আপোনালোকৰ এপ্লাই প্ৰচেছটো সম্পূৰ্ণভাৱে কৰি দিম আমাৰ লগত যোগাযোগ কৰিব পাৰে ডেছক্ৰিপশ্যন বক্সৰ যিটো হোৱাটছএপ নাম্বাৰ আছে তাৰ জৰিয়তে ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ